Jangmia ceklo ni phain ko Russia ni West Karbinong BJP atomen cepatir pi ponsi vote karek Ameipi kepadapon. Lakha trok Bithung Rengthama Constituency along. Jangmia ceklo ni phain ko Russia ni Asong patu aklam dongkam mukam along BJP atomen cepatir pi ponsi BJP atomen Ameipi kepadapon. Lason si non karangji Lok Sabha MP election along koson si BJP Asong ben MP ang hoilong Amor Singh tiesa phan kong dong awot pen kepai ponji ma. Lapen MP election kahai pen Karbiang long kang kacing tormo klem ponpo. Lapen parliament long article 244 alam ti ningjidun vekpo posi bangso mai long ningjepon. Lapen veterinary college lapen agriculture college tami kikim patang ponpo posi bangso mai long ningjepon. Bangso Ameipi long Assam Chief Minister Dr. Himanto Biswa Sarma pen kaningjepon atengke lokacharli atom pan government hin ben tanga krapi ponji posi bangso mai long ningjepon. Bangso Ameipi long Assam Chief Minister Dr. Himanto Biswa Sarma Karbiang Autonomous Council long CM Dr. Toliram Ronghang MP candidate Amor Singh tiso ex MP Horen Singh bi lapen pinan ke thegi ding dom chetong don se bangso mai mesonen pachun ponong pamilo dongkam mokamen Joy Singh hanse loti ki news Karbiang long Aku paisa. চাৰিটা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি আমাৰ তিনিখন এখন মিটিং হাওৰাঘাটত হ'ল এখন বৈঠালাংচত হ'ল আৰু তিনিওখন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটত জিকিমে 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত চবেই চেষ্টা কৰি আছোঁ আৰু দেখা পাইছে যে আপুনি কথা পাতিলে কেনেকৈ নাচে তাক লৈ ডিচেম্বৰ কৈছে যে তেওঁ চিনেমালৈ যাওক নহ'লে তেওঁ মানুহৰ কথা বেয়া ক'ব লাগে মানুহে নাচে এতিয়া মানুহক চব মানুহক কেনেকৈ চিনেমাত যাব মই বাৰু চিনেমাত গ'লোঁ বাকী মানুহবোৰ কেনেকৈ চিনেমাত যাব সেইকাৰণে কংগ্ৰেছৰ মানুহৰ আৱেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফূৰ্তি মানুহৰ বেদনা বুজি নাপাওঁ মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচায় আমাক ভাল পায় ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা দ্বিতীয়তে তেওঁ কৈছে যদি যোৰহাটত বৰষুণটো জিকে তেতিয়াহ'লে আপুনি মানে মুখ্যমন্ত্ৰীৰ পৰা ইস্তফা দিব নিদিব ইলেকশ্যন গোটেই অসমত এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই চিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো জোৰ নাপাওঁ 2 লাখৰ ওপৰত আমি যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মোৰ মানুহক ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত দ্বিতীয় পৰ্যায়ত কি বুলি ক'ব তেওঁ কৰাটো নিজেই বিজেপি ৰাখিব দুদিন পিছত তেওঁৱে এপ্লিকেশ্যন কৰি থৈ দিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকীটো কোনেও গুৰুত্ব নিদিয়ে দ্বিতীয় পৰ্যায়ত গোটেই ইলেকশ্যনৰ গোটেই জেগাত তেওঁ কোনোবা এখন মিটিঙত তেওঁৰ কথা শুনিব মানুহ আহিব ইভেন মাইনৰিটি এৰিয়াটো আহা গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে হোজাই জিলাত যিটো পাৰ্চেণ্টেজ তাক লৈ পেলাই 1% কংগ্ৰেছৰ মানুহ নাহিলে আমি কি কৰিম আমাৰখিনিতো আহি গ'ল আমিতো 100% ভোট নাপাওঁ আমি 50%হে পাওঁ আমাৰ মানুহখিনিতো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই ল'ম নেকি মানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব লাগিব যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেতিয়া মানুহ ক'ৰ পৰা হ'ব প্ৰথম পৰ্যায়ত পাঁচটাতে ক্লিন চুইপ ইয়াত কোনো ইলেকশ্যনেই নাই দ্বিতীয় পৰ্যায়ত অসমত 11টা চিটত কোনো ইলেকশ্যন নাই বাকী 2টা চিটতো মোটামুটি আমাৰ কণ্ট্ৰলত আহি গৈছে নগাঁৱতো বহুত ভাল হৈ আছে মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী চামগুৰি তাৰপিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম কিন্তু এতিয়া আমাৰ পজিশ্যন বহুত ভাল আৰু কংগ্ৰেছটো নায়েই কণ্টেষ্টটো আমাৰ হৈ আছে UDFৰ নগাঁৱত আমাৰ কণ্টেষ্ট UDFৰ লগত হৈ আছে কৰিমগঞ্জতো কণ্টেষ্ট আমাৰ UDFৰ লগত হৈ আছে
কংগ্ৰেছটো পিকচাৰতে আৰু ধুবুৰীটোৰ ক্ষেত্ৰত কিবা ধুবুৰীটোৰ ক্ষেত্ৰত মই এতিয়ালৈকে ধুবুৰী যোৱা নাই। 3rd ফেজত আছে, 25 তাৰিখৰ পিছত ধুবুৰীৰ কথা পাতিম। সংখ্যালঘুৱে দ্বিতীয় পৰ্যায়ত বিশেষভাৱে ছাপোৰ্ট কৰিছে। প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টি, এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ।